প্ৰথমেই নৱজাত শিশুটো অকাল মৃত্যু হোৱাৰ বাবে মই গভীৰভাৱে দুখিত আৰু পৰিয়ালটিক আমাৰ ফালৰ পৰা আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। উক্ত পেচেণ্টগৰাকী মোৰ ওচৰত প্ৰথমবাৰ আহিছিল তেখেতৰ 10 সপ্তাহ প্ৰেগনেঞ্চি চলি থাকোঁতে, আৰু তেখেতৰ আৰম্ভণিৰ পৰা একো প্ৰব্লেম নাছিল। তেখেতৰ মেডিকেল চাৰ্জিকেল হিষ্ট্ৰী একো তেনেকৈ ছিগনিফিকেণ্ট নাছিল। যথা সময়ত নিৰ্দিষ্ট পৰীক্ষাবিলাক কৰিব দিছিলোঁ, আল্ট্ৰাচাউণ্ড স্কেন কৰা হৈছিলে, ব্লাড টেষ্ট কৰা হৈছিলে, গোটেইবিলাক ৰিপৰ্ট নৰ্মেল আছিল আৰু তেনেকৈয়ে আমি ফ'ল' আপ কৰি আছিলোঁ। যথা সময়ত আল্ট্ৰাচাউণ্ড এন'মেলি স্কেনখন এডভাইচ কৰিছিলোঁ মই, আৰু ৰেডিঅ'লজিষ্ট ডক্টৰজনে এন'মেলি স্কেনখন কৰিছিল, যিখনৰ ৰিপৰ্ট নৰ্মেল আছিল। তাৰপিছত আমি ফ'ল' আপ স্কেনবিলাক কৰিছিলোঁ, ব্লাড টেষ্ট কৰিছিলোঁ, আৰু পেচেণ্টগৰাকীৰ একো অসুবিধা নোহোৱাকৈ আমি প্ৰেগনেঞ্চিটো 9 মাহ পৰ্যন্ত আগুৱাই নিছিলোঁ। আৰু হঠাতে পেচেণ্টগৰাকী 6 আগষ্টত মোৰ ওচৰলৈ আহিল, পেটৰ বিষ আৰু পানী ভাঙিছে বুলি কমপ্লেইন কৰি আহিল। তেতিয়া পেচেণ্টগৰাকী আমি এক্সামিন কৰিলোঁ। এক্সামিন কৰাৰ পিছত পালোঁ যে পানীটো যথেষ্ট শুকাই গৈছে, বেবীটো তলত পায়খানা কৰিছে, আৰু ইমিডিয়েটলি মই এখন আল্ট্ৰাচাউণ্ড এডভাইচ কৰিলোঁ। আল্ট্ৰাচাউণ্ডখনতো একেই, বেবীটোৰ গ্ৰ'থটো অলপ কম আছিলে বুলি লিখা আছিল আৰু পানী একেবাৰে কম আছিলে বুলি লিখা আছিল। সেইকাৰণে আমি ইমিডিয়েটলি পেচেণ্ট পাৰ্টিক অপাৰেশ্যনৰ কাৰণে কাউন্সেলিং কৰিলোঁ, যিহেতু এনেকুৱা ক্ষেত্ৰত আমি চিজাৰিয়ানেই কৰোঁ। তাৰপিছত তেওঁলোকেও কনচেণ্ট দিলে। ইমিডিয়েটলি আমি চিজাৰিয়ানৰ কাৰণে পেচেণ্টটো পুট আপ কৰিলোঁ। চিজাৰিয়ান কৰাৰ পাছত বেবী এটা জন্ম হ'ল, এগৰাকী কন্যা শিশু জন্ম হৈছিল। বেবীগৰাকী দুৰ্বল আছিল যথেষ্ট, ডিঙিটো অলপ বেকা আছিল, নেকত এটা চুৱেলিং আছিল, আৰু হাত ভৰিবিলাক অলপ মানে ডিফৰ্মিটি আছিল। তাৰপিছত জন্ম হোৱাৰ পাছতেই শিশুগৰাকীক আমি বেবী ডক্টৰৰ হাতত মানে অৰ্পণ কৰিলোঁ। তাৰপিছত বাকী ট্ৰিটমেণ্টখিনি তেওঁ কণ্টিনিউ কৰিলে। মাকৰ অপাৰেশ্যনৰ সময়ত বা অপাৰেশ্যনৰ পাছত একো কমপ্লিকেশ্যন হোৱা নাই। পষ্ট অপাৰেটিভলি মাকৰ ধুনীয়া ৰিকভাৰী হৈছে, আৰু বেবীগৰাকীৰ কিছুমান অসুবিধা থকাৰ বাবে শিশু বিভাগৰ ডক্টৰে নেক্সট দিনাখন অৰ্থাৎ 7 আগষ্টত GMC-লৈ ৰেফাৰ কৰিলে। তাৰ পাছৰ ট্ৰিটমেণ্টখিনি তাতে কণ্টিনিউ হ'ল, আৰু দুৰ্ভাগ্যবশত শিশুগৰাকী 14 তাৰিখে আগষ্ট মাহৰ মৃত্যুবৰণ কৰিল। ইয়াতে কিছুমানে হয়তো এলিগেশ্যনছবিলাক আনিব পাৰে মোৰ এগেইনষ্টত যে মই কিবা ৰং ট্ৰিটমেণ্ট কৰিলোঁ বুলি। মই দৃঢ়ভাৱে ক'ব বিচাৰিছোঁ যে মোৰ ফালৰ পৰা মই একো ৰং ট্ৰিটমেণ্ট কৰা নাই। যিখিনি এলিগেশ্যনছ আনিছে এইবিলাক উইদাউট মেডিকেল এভিডেঞ্চ কোনেও ক্লেইম কৰিব নোৱাৰে তেনেকৈ, আৰু মই যিখিনি ট্ৰিটমেণ্ট দিছোঁ গোটেইখিনি মোৰ মেডিকেল চায়েন্সৰ প্ৰট'কল মতেহে কৰিছোঁ। একদম একজেক্টলি কিবা এটা কজ আছে বুলি ক'ব নোৱাৰোঁ, বহুতকেইটা কাৰণ থাকিব পাৰে। এটা কাৰণ থাকিব পাৰে, এইটো বহুত লিষ্ট লাইকলি, তেওঁলোকে টেলমিচাৰ্টেন বুলি এটা ঔষধ খাই আছিলে, প্ৰেগনেঞ্চিৰ 6 সপ্তাহলৈকে খাই আছিলে। টেলমিচাৰ্টেনটো এটা ARB গ্ৰুপৰ ড্ৰাগ হয়, যিটো ড্ৰাগে জেনেৰেলি প্ৰথম 3 মাহৰ পাছত যদি মেডিচিনটো খায় তেতিয়াহে বেবীটোৰ ৰিনেল প্ৰব্লেম কৰে মানে। তাৰপিছত এতিয়া প্ৰথম 3 মাহত কিন্তু মেডিচিনটো খালেও এবৰ্চন কৰা একো ইণ্ডিকেশ্যন নাই। সেইটো এটা কাৰণ হ'ব পাৰে। বেবীটোৰ কিবা ডেভেলপমেণ্টেল ডিছঅৰ্ডাৰ হ'ব পাৰে। প্ৰেগনেঞ্চিৰ সময়ত এতিয়া অন্য বহুত ধৰণৰ কিবা ইনফেকশ্যন থাকিব পাৰে। এইবিলাক ইনফেকশ্যন আমি সচৰাচৰ নকৰোঁ। টৰ্চ ইনফেকশ্যন বা অন্য ইণ্ট্ৰাইউটেৰাইন ইনফেকশ্যন থাকিব পাৰে। তাৰোপৰি কিছুমান জেনেটিক ডিফেক্ট থাকিব পাৰে। সেইকাৰণে একজেক্টলি এতিয়া আমি পষ্টমৰ্টেম বা পৰৱৰ্তী পৰ্যায়ৰ ইনভেষ্টিগেশ্যনখিনি নকৰাকৈ আমি ক'ব নোৱাৰোঁ এতিয়া। হয়, নহয়, নাই কৰা। সেই টেবলেটটো পেচেণ্টে হিষ্ট্ৰী দিছে। মোৰ ওচৰত পেচেণ্টগৰাকী আহিছিলে 20 জানুৱাৰীত, আৰু তেওঁলোকে টেবলেটটো 12 জানুৱাৰীলৈকে খাই আছিলে। মোক যেতিয়া দেখাইছিলে প্ৰথমবাৰ, তেতিয়া তেওঁলোকে অলৰেডি বেলেগ এজন ডক্টৰক দেখাই আহিছিলে। মোৰ ওচৰত ছেকেণ্ড টাইমহে আহিছে, আৰু মোৰ ওচৰত আহোঁতে মই টেবলেটটোৰ কথা সুধিলোঁ, আপোনালোকে টেবলেটটো খাই আছে নেকি এতিয়াও? তেওঁলোকে ক'লে আমি 12 জানুৱাৰীতে বন্ধ কৰি দিলোঁ। তাৰপিছত সেইকাৰণে মই আৰু তেওঁলোকক ক'লোঁ যে এই টেবলেটটো কণ্টিনিউ কৰা হ'লে ফিউচাৰত বেবীটোৰ কিডনী প্ৰব্লেম বা কিবা এটা ডিফেক্ট হ'ব পাৰে বুলি তেওঁলোকক মই বুজাই দিছিলোঁ কথাটো। যিহেতু তেওঁলোকে নিৰ্দিষ্ট সময়ত বন্ধ কৰি দিছে, সেইকাৰণে আৰু মানে তেওঁলোকৰ প্ৰেগনেঞ্চিটো কণ্টিনিউ কৰাৰ মই এডভাইচ দিলোঁ। একদম আৰম্ভণিত চোৱা নাই। ফাৰ্ষ্ট ভিজিটটো তেওঁলোকে প্ৰথমে এজন মেডিচিন ডক্টৰক দেখাইছিলে। মেডিচিন ডক্টৰজনক
তেতিয়া প্ৰেগনেঞ্চি হোৱাৰ আগতেই তেওঁলোকে এটা এই টেলমিচাৰ্টেন টেবলেটটো খাই আছিলে। তাৰপিছত মই চাইছোঁ তেওঁলোকক 2 মাহত, তেতিয়া 10 উইক্স প্ৰেগনেঞ্চি হৈছিলে মোৰ ওচৰত আহোঁতে ফাৰ্ষ্ট টাইম। 10 উইক্সমান আছিলে মচুৰ বুলি, মোৰ ওচৰত আহিছে 20 জানুৱাৰীত। তেতিয়া 10 উইক্স মানে হৈছিলে, তেনেকুৱা টাইমত আহিছিলে 9-10 উইক্স মানত। এই টেবলেটটোৰ প্ৰথম 3 মাহত খালে ছাইড ইফেক্ট জেনেৰেলি নহয়, আজিলৈ এভিডেঞ্চ নাই তাৰ, আৰু লগতে খাইছে বুলি এবৰ্চন কৰাৰো ইণ্ডিকেশ্যন নাই, কাৰণ তেওঁলোকে প্ৰথম 1.5 মাহে খাইছে। 1.5 মাহত জেনেৰেলি ছাইড ইফেক্ট নাথাকেই, 0 বুলি ক'ব পাৰি। হয়।